নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছো আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছো স্বপ্না ডেকাই মোলৈ লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰিম কিন্তু তাৰ আগতে অনুৰোধ কৰিছো যদিহে আপুনি মোৰ YouTube চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশন পায় যেতিয়া এই যাত্ৰা আৰম্ভ কৰিছিল মানে ভৌতিক ঘটনাৰ যাত্ৰা তেতিয়া 10-12টা অভিজ্ঞতা শেয়াৰ কৰাৰ পিছত বহুতে মোলে লিখি পঠিয়াইছিলে যে এই মানে অভিজ্ঞতাবোৰ আপুনি কিতাপৰ আকাৰে সংৰক্ষিত কৰি নাৰাখে কিয় আৰু তেতিয়াই মনত এটা সপোন বান্ধি লৈছিল যে এদিন এখন কিতাপ উলিয়াম য'ত মোৰ অভিজ্ঞতাবোৰ মানে আপোনালোকৰ অভিজ্ঞতাবোৰ মই সংৰক্ষিত কৰি ৰাখিম আৰু তাৰে বহি প্ৰকাশ হ'ল যোৱা 6 তাৰিখে আপোনালোকৰ মাজলৈ বিলাই দিলো প্ৰথমখন সংকলন সৰু সৰু কিন্তু ভয় লগা ভৌতিক ঘটনাৰ আৰু সেই সংকলনখন সকলোৱে ইমান সুন্দৰকৈ আকোৱালি লোৱাৰ বাবে সকলোকে ভিডিঅ'টোৰ আৰম্ভণিতে ধন্যবাদ জ্ঞাপন কৰিছো লগতে যি সকলে ভাবি আছে যে কোট এই সংকলনখন পঢ়িবলৈ পাব যেহেতু এখন ই-বুক গটিকে ইয়াৰ হাৰ্ড কপি নাই তাক পঢ়িবৰ কাৰণে আপোনালোকে wrong.digital rong.digital wrong.digital প্লেটফৰ্মটো খুলিলে মানে আপোনালোকৰ ৱেব পৰ্টেলত গৈ খুলিব লাগিব www.wrong.digital আৰু তাত গৈ ই-বুক বুলি বিচাৰিলে মোৰ কিতাপখন বিচাৰি পাব পঢ়ি জনাব কেনেকুৱা পালে যাতে পিছৰখন সংকলনত আৰু শুধৰণি কৰিব পাৰো এতিয়া পলম নকৰি পিছে আগবাঢ়ো স্বপ্নাৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2024 চনৰ জুন মাহৰ স্বপ্নাহতৰ গাঁৱত তেওঁৰ লগৰ বহু কেইজনী লগৰীয়া আছে আৰু তেওঁলোকে প্ৰায় বহু দিনৰ পৰা এটা প্ল্যান কৰি আছিল যে তেওঁলোক সকলোৱে মিলি এটা বনভোজ খাব পিছে মানে বনভোজৰ প্ল্যানটো কৰোতে ঠাণ্ডা গৈ গৰম সোমাল জুন মাহত তেওঁলোকে তেতিয়া ভাবিলে যে যি হয় হ'ব আকৌ ঠাণ্ডালৈ ৰব নোৱাৰি এতিয়াই ভোজে ভাতে খাম আমি সকলোৱে মিলি আৰু সেইমতে তেওঁলোকে এটা দিন নিৰ্ধাৰিত কৰিলে দিনটোত ৰাতিপুৱা প্ৰায় 11 মান বজাৰ পৰাই কাম বন আৰম্ভ কৰিলে স্বপ্নাহতৰ লগৰ এগৰাকী ঘৰৰ পিছফালৰ চোতালখন বৰ ডাঙৰ আৰু তেওঁলোকৰ ঘৰত ভাল পানীৰ ব্যৱস্থাও আছে লাইটৰ ব্যৱস্থাও আছে ভালদৰে গতিকে তেওঁলোকৰ চোতালতে মানে ভোজ ভাত খোৱাৰ আয়োজন কৰা হ'ল যেহেতু গৰমৰ দিন একো টেনচন তৰা নাই মুকলি আকাশৰ তলত চৌকা পাতি তেওঁলোকে খানা বনাব খাব ফুৰ্তি কৰিব আৰু গোটেই দিনটো তেওঁলোকে তাৰে যোজা কৰিলে চোতালখন বৰ সুন্দৰকৈ তেওঁলোকে মুচিলে তাৰ পিছতে জাবৰ জোথৰবোৰ আঁতৰাই পৰিষ্কাৰ কৰিলে চকী টেবুলৰ ব্যৱস্থা কৰা হ'ল চৌকা দুটাৰ ব্যৱস্থা কৰিলে লগতে সাউন্ড সিস্টেম মানে গান আৰু নাচ নোহোৱাকৈনো ভোজ ভাত হয়নে গতিকে তাৰো সুন্দৰ ব্যৱস্থা কৰিলে সকলোখিনি গোটালে সবজি পাচলি কিনিলে চাউল দালি তেল সকলোখিনি পিছে মাছ মাংস কিনিবৰ কাৰণে স্বপ্নাহতৰ গাঁৱৰ পৰা প্ৰায় 3 কিলোমিটাৰ মান দূৰত এখন বজাৰ বহে সেই বজাৰখন আবেলি বজাৰ আৰু সেই আবেলি বজাৰতে মানে ফ্ৰেছ মাছ মাংস পোৱা যায় গতিকে স্বপ্না আৰু তেওঁৰ আন এগৰাকী বান্ধৱীয়ে মাছ মাংস কিনাৰ দায়িত্ব ল'লে সেয়েহে দুপৰীয়া স্বপ্না ঘৰলৈ উভতি গ'ল ভাত পানী অকণ খাই অলপ দেৰি জিৰালে আৰু প্ৰায় 4 মান বজাত লগৰ গৰাকীৰ লগত বজাৰলৈ বুলি ওলাই গ'ল খুজকাঢ়ি গৈছে পিছে তেওঁলোকে গৈ মাছ আৰু বয়লাৰ মাংস কিনি আনিলে প্ৰায় 2.5 কিলো মাছ আৰু 3 কিলো বয়লাৰ মাংস বহু কেইজনী ছোৱালী আছে গতিকে পুৰা পেট পুৰাই খাম বুলি তেওঁলোকে ভালদৰে বজাৰ কৰি আনিলে উভতি আহি স্বপ্নাহতৰ ঘৰৰ পদূলিমুখ পালেহি আৰু মাকে তেতিয়া বাহিৰত মানে গোখাই চাকি দি উঠি ধূপধূনা জ্বলাই আছিল মাকে তেতিয়া ক'লে ঘৰলৈ নাহ নেকি তেতিয়া স্বপ্নাই ক'লে ইমান দেৰি ইতিমধ্যে হৈছে এতিয়া যদি ঘৰত সোমাৰ লগৰখিনি গালি পাৰিব সব ৰৈ আছে মানে মাছ মাংস ধুই মেলি বনাবৰ কাৰণে ফোন কৰিয়ে আছে তেতিয়া মাকেও বৰ জোৰ নকৰিলে স্বপ্নাৰ লগৰজনী যি গৰাকীৰ ঘৰত ভোজ খাব তেওঁলোকৰ ঘৰলৈ বুলি বাট ল'লে স্বপ্নাহতৰ ঘৰৰ পৰা যি গৰাকী বান্ধৱীৰ ঘৰত ভোজ ভাত খোৱাৰ প্ল্যান সেই গৰাকী ঘৰলৈ যাওঁতে মাজতে এটুকুৰ ঠাই পাই এখন বাহনী আছে
বৰ জংঘল আৰু সেই ঠাইটুকুৰ আন্ধাৰ হোৱাৰ পিছত বিৰাট জয়াল মানুহ মানে অহা যোৱা নকৰে আৰু গ'লেও মানে গোটত অহা যোৱা কৰে অকলে সেই ৰাস্তাটো পাৰ হ'বলৈ মানুহে ভয় কৰে আৰু মানে সেইদিনাখনো যেতিয়া তেওঁলোক সেই ৰাস্তাৰে পাৰ হ'বলৈ লৈছিলে তেতিয়াও মানুহৰ সমাগম একেবাৰে নাই স্বপ্না আৰু স্বপ্নাৰ বান্ধৱীজনীৰ বাহিৰে ৰাস্তাত কোনো নাছিলে সেই ঠাইটুকুৰা পাৰ হৈয়ে পিছে মানে যাৰ ঘৰত তেওঁলোকে ভোজ ভাত খাব তেওঁলোকৰ ঘৰৰ পদূলি পায় গতিকে পটককে পাৰ হ'ম বুলি স্বপ্নাহঁত আগবাঢ়ি গৈছে যেহেতু ইতিমধ্যে ধৰালৈ এন্ধাৰ নামি আহিছে সেয়ে স্বপ্নাই আৰু লগৰগৰাকীয়ে মোবাইলৰ ফ্লেশ লাইট কেইটা জ্বলাই লৈ খোজকাঢ়ি গৈ আছে বিভিন্ন ধৰণৰ কথা পাতি সেই বাহনীৰৰা পোৱাৰ লগে লগে স্বপ্নাহঁতৰ গাটো চিৰিংকে মাৰিছে পটককে যেন দুইজনীৰে গাত কিবা মানে বিজুলী প্ৰবাহে হ'ল যেন কাৰেণ্টে শক মাৰিলে যেনেকুৱা হয় তেনেকুৱা অনুভৱ কৰিছে স্বপ্না জিকাৰ খাই উঠিছে লগে লগে লগৰজনী সুধিছে ঐ তোৰ গাটো বেয়া লাগিছে নেকি তেতিয়া লগৰজনীয়ে কৈছে মোৰ গাটো কিবা কাৰেণ্টে মাৰা দি মাৰিছে দেখোন তেতিয়া দুইজনী বান্ধৱী অলপ সতৰ্কিত হৈছে যে কি হৈছে আচলতে ঘটনাটো তেতিয়াও প্ৰায় 150 মিটাৰমান বাট যাবলৈ বাকী দুইজনে তেতিয়া ইজনী সিজনীৰ হাতত ধৰিছে আৰু দুখোজমান দিয়াৰ পিছতেই তেওঁলোকে অনুভৱ কৰিছে এজাক চেঁচা বতাহ তেওঁলোকৰ কাষেৰে যেন পাৰ হৈ গৈছে আৰু সেই বতাহজাকৰ লগত যেন কোনোবা বতাহ গতিত পাৰ হৈ গৈছে বিৰাট খৰকৈ কোনোবা যেন একদম শাউটকে পাৰ হৈ গৈছে তাৰ পিছত প্ৰায় 50 মিটাৰমান দূৰত তেওঁলোকে দেখিছে এগৰাকী মাইকী মানুহগৰাকীৰ পিন্ধনত বগা এযোৰ সাজ আৰু তেওঁৰ চুলি কোছা বিৰাট মানে আউলি বাউলি বহু দিন যেন তেওঁ চুলি আচুৰা নাই একদম জট বান্ধি আছে তেনেকুৱা মোবাইলৰ ফ্লেশ লাইটৰ পোহৰত তেওঁলোকে মহিলাগৰাকীক দেখিছে যেহেতু বগা কাপোৰ পিন্ধিছে স্পষ্টকৈ দেখা পাইছে তাৰ পিছত দুইজনী বান্ধৱী তেতিয়া থমকি ৰ'ল কাৰণ তেওঁলোকে ইতিমধ্যে শুনি থৈছে যে সেই ঠাইটুকুৰ বিৰাট জয়াল আন্ধাৰ হোৱাৰ পিছত সেই বাটে দি মানুহে অহা যোৱা নকৰে আৰু সেই মহিলাগৰাকীক অকলে দেখি আন্ধাৰত দুইজনী বান্ধৱীয়ে ভয় খোৱাটো স্বাভাৱিক দুইজনে তেতিয়া ইজনী সিজনীৰ মুখলৈ চাইছে আৰু ইজনী সিজনী হাত দুখন বিৰাট জোৰেৰে ধৰি ৰাখিছে তাৰ পিছত আকৌ সেই মহিলাগৰাকীলৈ চাওঁতে তেওঁ মানে স্বপ্নাহঁতৰ ফালে বৰ অদ্ভুত ধৰণৰ এটা চাউনি দিছে আচৰিত ধৰণে মহিলাগৰাকীৰ চকুহাল সম্পূৰ্ণ কলা মানে আমাৰ সাধাৰণতে কি হয় চকুৰ মণিটো বগা তাত ভিতৰত আকৌ কলা এটুকুৰ ঠাই থাকে কিছুমানৰ কলা থাকে কিছুমানৰ নীলা থাকে কিছুমানৰ মানে ব্ৰাউন কালাৰ থাকে কিন্তু সেই মহিলাগৰাকীৰ গোটেই চকুটোৱে কলা আছিলে আৰু মহিলাগৰাকীয়ে মুখখন মেলি যেন স্বপ্নাহঁতক ভয় খুৱাবলৈ হা কৰি মুখখন মেলি দিছে আৰু তেওঁৰ মুখমণ্ডলখনো একদম কলা যেন মানে হলো থাকিলে যেনেকুৱা হয় পিছফালে ধৰক একদম এন্ধাৰ কলা হৈ আছে গতিকে একো দেখা পোৱা নাই কলা সেই দৃশ্য দেখাৰ লগে লগে স্বপ্নাহঁতেও ভয়ত বিৰাট উৎকট এটা চিঞৰ মাৰিছে আৰু তাৰ পিছত স্বপ্নাই মন কৰিছে যে মহিলাগৰাকীৰ আচলতে ভৰিহাল নাই মানে আঁঠুৰ তললৈকে অলপ দূৰলৈকে বগা কাপোৰ দেখা পাইছে কিন্তু তাৰ পিছত মানে ভৰিহাল স্বপ্নাহঁতে দেখা নাই মানুহগৰাকী আকাশত যেন উৰি আছে আৰু সেই অদ্ভুত ধৰণে মুখখন মেলাৰ পিছত মানুহগৰাকী আকৌ চাটকে সেই বাহনী দৰাৰ ভিতৰলৈ সোমাই গৈছে বতাহৰ বেগেৰে তেওঁ বাহনী দৰাৰ ভিতৰলৈ সোমাই গৈ অদৃশ্য হৈ গৈছে সেই দৃশ্য দেখাৰ পিছত স্বপ্নাৰ বান্ধৱী দুয়োজনীয়ে যিমান পাৰে সিমান চিঞৰিছে কান্দিছে চিঞৰিছে স্বপ্নাই মাক দেউতাকক মাতিছে কাৰণ তেওঁলোকৰ ঘৰখন জাষ্ট এৰি থৈ আহিছে আৰু স্বপ্নাহঁতৰ চিঞৰ শুনি সঁচাকৈ মাক আৰু দেউতাক দৌৰি আহি স্বপ্নাহঁতৰ ওচৰ পাইছেহি কি হ'ল বুলি দুইজন ছোৱালীক সাৱটি ধৰিছে আৰু মাক দেউতাকৰ সংগ পাইহে ছোৱালী দুজনী আকৌ সংযত হৈছে তাৰপিছত স্বপ্নাৰ মাক দেউতাকে নি স্বপ্নাহঁতক ঘৰ পোৱালেগৈ ঘৰত গৈ পানী এটুপি খোৱাৰ পিছত তেওঁলোকে গোটেইখিনি কথা বিৱৰি কৈছে যে তেওঁলোকে আচলতে কি দেখিলে তেতিয়া মাক আৰু দেউতাকে কৈছে সন্ধিয়া বেলা তহঁতে মাছ মাংস হাতত লৈ সেই বাৰীৰ দৰাদি যাব কেতিয়াও নালাগিছিলে কিন্তু তহঁতক ক'লেতো নুশুন বেয়া বস্তু ওলাই বুলি ক'লে পাত্তাও নিদিও গতিকে আজি চকুৰ আগতে দেখা পালি এই ঘটনাটো ঘটাৰ পিছত স্বপ্নাহঁতৰ আৰু ভোজ ভাত খোৱাৰ মন নাছিলে তথাপিতো লগৰ কেইজনীয়ে বিৰাট আশাৰে ৰৈ থকা দেখি স্বপ্নাৰ দেউতাক আৰু মাকে দুয়োজনী বান্ধৱীকে লৈ গৈ সেই মানুহ ঘৰত থৈ আহিলে য'ত তেওঁলোকে ভোজ ভাত খোৱাৰ আয়োজন কৰিছিলে ভোজ ভাত খাই উঠি সেই নিশা স্বপ্নাহঁত সেই মানুহ ঘৰতেই থাকিলে
এই ঘটনাটো ঘটা আজি বহুদিন হ'ল, প্ৰায় বছৰেই হ'ল, কিন্তু এই ঘটনাৰ প্ৰভাৱ এতিয়াও স্বপ্নাৰ বান্ধৱীৰ মনত জল পটপট। এতিয়াও তেওঁলোকে গাঁৱৰ সেই ৰাস্তাটো দি অহা যোৱা কৰিলে তেওঁলোকৰ বুকুখন হেনো চিৰিংকৈ মাৰে। বৰ আচৰিত ধৰণৰ ঘটনা এটা আজি পঢ়িলোঁ, আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। মোৰ কিতাপখনিৰ প্ৰথম সংকলন ইতিমধ্যে প্ৰকাশ পাইছে, য'ত 40টা বচা মানে অভিজ্ঞতা মই শ্বেয়াৰ কৰিছোঁ। তাত কিজানি আপোনাৰ অভিজ্ঞতাটো থাকিব পাৰে। গতিকে পঢ়িবলৈ নাপাহৰিব আৰু আপোনালোকৰ ফিডবেক দিবলৈও নাপাহৰিব। আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।